Hello dear students, welcome to Maths Education. ইতিমধ্যে তোমালোকে থাম্বনেল চাই নিশ্চয়কৈ গম পাইছা আজিৰ এই বিশেষ টপিকটো তোমালোকৰ দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ অৰ্থাৎ লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন এই চেপ্টাৰটোৰ লগত জড়িত ৰিফ্ৰেক্টিভ ইনডেক্স বা প্ৰতিসৰণাংক। আমাৰ দৈনন্দিন জীৱনত এই টপিকটোৰ লগত জড়িত থকা বিভিন্ন ঘটনা আমি দেখা পাওঁ। সেইবিলাকৰ সফল উত্তৰ দিবৰ বাবে এই টপিকটো ভালদৰে জনাটো খুবেই প্ৰয়োজন। গতিকে আহচোন একেবাৰে প্ৰথম আমি এই চেপ্টাৰটোত পঢ়ি অহা সৰু সৰু দুটামান কথাৰ ওপৰত ডিছকাছ কৰি লওঁ। মই তোমালোকৰ বাবে দুটা চিত্ৰ তোমালোকৰ স্ক্ৰীনত নিশ্চয়কৈ সকলোৱে ধৰিব পাৰিছা। ইয়াত তোমালোকে এটা দেখুওৱা হৈছে পানীৰ মাজত থকা এটা গছৰ এটা টুকুৰাৰ কথা দেখুওৱা হৈছে আৰু আনফালে পানীৰ ভিতৰত এটা গ্লাছত আমি কি কৰিছো এডাল পেন্সিল ডুবাই ৰাখিছো। এই দুটা চিত্ৰ তোমালোকে খুব ভালদৰে মনোযোগ কৰা। এই দুটা চিত্ৰ যদিও আমি পানীৰ লগত ঘটনাটো ঘটাইছো কিন্তু ইহঁতৰ মাজত এটা সৰু পাৰ্থক্য আছে। যেনে ইয়াত এই গছডালকে আমি পানীত দেখা পাইছো। এই গছডালকে আমি পানীত দেখা পাইছো অৰ্থাৎ গছডালৰ প্ৰতিবিম্বটো আমি পানীত দেখিছো। আৰু ইয়াৰ ক্ষেত্ৰত দেখিছো এই গ্লাছটোৰ মাজেৰে এই পেন্সিলডালৰ টুকুৰাটো আমি দেখিছো। যদিও বা টুকুৰাটো আমি তুলনামূলকভাৱে ডাঙৰ দেখিছো, পেন্সিলডাল যিটো স্থানত আছিলে সেই স্থানত নেদেখি অন্য এটা স্থানত দেখিছো। অৰ্থাৎ মই যদি ক'ব বিচাৰো তোমালোকক এই দুটা চিত্ৰ যদিও প্ৰায় একে ধৰণৰ কিন্তু ইহঁত এফালে যদি মই কওঁ পোহৰৰ প্ৰতিফলন তেনেহলে আনফালে আমি ক'ব লাগিব পোহৰৰ প্ৰতিসৰণ। ৰে ডায়াগ্ৰামৰ দ্বাৰা ইহঁতক এবাৰ চাবলৈ চেষ্টা কৰো। এতিয়া আমি প্ৰথমটো চিত্ৰ বিবেচনা কৰিছো। ইয়াত কি কৰা হৈছে যে ইয়াত আমি দেখিছিলো যে এই গছডালক আমি খুব সুন্দৰকৈ এই পানীত এই গছডালকে আমি দেখা পাইছিলো অৰ্থাৎ পোহৰৰ প্ৰতিফলন ঘটিছিল বুলি আমি কৈছো। ইয়াত আচলতে কি ঘটিছিল ভালদৰে চোৱা। এনেধৰণে কোনোবা এটা উৎসৰ পৰা পোহৰ আহি এখন পৃষ্ঠত ঠেকা খাই সি যেতিয়া পূৰ্বৰ মাধ্যমলৈ আকৌ উভতি যাব, অৰ্থাৎ কোনো এটা উৎসৰ পৰা অহা পোহৰ যেতিয়া কোনোবা এটা মাধ্যমত ঠেকা খাই সি পূৰ্বৰ মাধ্যমলৈ পুনৰ উভতি যায়, এই পৰিঘটনটো কোৱা হয় পোহৰৰ প্ৰতিফলন। আৰু এই গছডাল আমি যে দেখিছো, এই গছডালৰ প্ৰতিবিম্ব যে আমি দেখা পাইছো তাত আচলতে এই ৰে ডায়াগ্ৰামৰ দ্বাৰা দেখুওৱা এই ঘটনাটোৱে আমি খুব সুন্দৰকৈ দেখিছো। এতিয়া আমি প্ৰতিসৰণৰ মাজলৈ আগুৱাই যাওঁ। এইবাৰ তোমালোকে ভালদৰে মনোযোগ দি চোৱা এই ঘটনাটো ইয়াত কেনেদৰে ঘটিছিলে। ইয়াত চোৱা যে আমি ইয়াৰ পৰা পোহৰৰ অংশ এটা পোহৰ আহিছিলে। পূৰ্বৰ ঘটনাটোত কি ঘটিছিলে, এই সাৰফেসখনত এই পৃষ্ঠখনত ঠেকা খোৱাৰ পিছত সি পূৰ্বৰ মাধ্যমলৈ উভতি গৈছিলে। এই ঘটনাটো মেক্সিমাম সময়ত আমাৰ ঘটনাটো ঘটি থাকে। কিন্তু দ্বিতীয় ঘটনাটো কেতিয়া ঘটিব, যদিহে এই মাধ্যমটো তলত আমি এইটো পানী দেখাইছো, এই পানী মাধ্যম বা ইয়াত তোমালোকৰ বাবে গ্লাছ বুলি লিখি ৰখা হৈছে। স্বচ্ছ মাধ্যম যেতিয়া হ'ব, স্বচ্ছ মাধ্যম হোৱাৰ লগে লগে কি হ'ব, যিবিলাক মাধ্যম মাজেৰে পোহৰৰ পাৰ হৈ যাব পাৰে তাক আমি স্বচ্ছ মাধ্যম বুলি কওঁ। আৰু স্বচ্ছ মাধ্যম যেতিয়া হ'ব তেতিয়া কি হ'ব, এই পোহৰৰ ৰশ্মিটো এনেদৰে ঠেকা খাইতো যাবই, তাৰ লগে লগে এটা অংশ কি হ'ব, এই দ্বিতীয় মাধ্যমৰ মাজেদি পাৰ হৈ যাব। এই যে দ্বিতীয় মাধ্যমৰ মাজেদি যে পাৰ হৈ গ'ল, এই ঘটনাটোক কোৱা হয় পোহৰৰ প্ৰতিসৰণ। অৰ্থাৎ কোনো এটা উৎসৰ পৰা পোহৰ আহি যেতিয়া আপতিত হোৱা পোহৰৰ কিছু অংশ দ্বিতীয় মাধ্যমৰ মাজেৰে পাৰ হৈ যাব, তেতিয়াহ'লে তেনে ঘটনাক আমি কি বুলি ক'ম, পোহৰৰ প্ৰতিসৰণ বুলি ক'ম। এতিয়া আমি দেখিছো যে ইয়াৰ পৰা অহা পোহৰৰ ৰশ্মিটোৰ ক্ষেত্ৰত ইয়াত ই যেনেদৰে যাব লাগিছিল, এই বাটেৰে সি যেনেদৰে আগুৱাই যাব লাগিছিল, তাৰ বাটটোৰ কিছু সাল সলনি ঘটা দেখা গৈছে। এই সাল সলনিৰ ফলত আমি কি দেখিছো, এই পেঞ্চিলডালত এনেদৰে দেখিবলৈ পাইছো। এতিয়া এই যে সাল সলনি হ'ল, কেতিয়া ক'ত কেনেদৰে সাল সলনি হ'ব সেই সম্পৰ্কে আমাক বৰ্ণনা দিবৰ বাবে এই চেপ্টাৰটোত আমাৰ ৰিফ্ৰেক্টিভ ইনডেক্স অৰ্থাৎ প্ৰতিসৰণাংকৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন। প্ৰতিসৰণাংকৰ বিষয়ে জানিবৰ বাবে আমি এটা কথা জানিব লাগিব যে পোহৰৰ দ্ৰুতি কথাটো কেনেকুৱা, অৰ্থাৎ পোহৰে কিমান স্পীডত গতি কৰে, পোহৰে ভিন্ন মাধ্যমৰ মাজেৰে কেনেদৰে গতি কৰে। ইয়াত একেবাৰে প্ৰথম তোমালোকৰ বাবে নোট লিখিছো মই, আৰু ইয়াৰ যিটো মই PDF তোমালোকৰ বাবে বনাইছো, ইয়াত মই তোমালোকৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত খুব সুন্দৰকৈ দি দিম। তোমালোকে সেই লিংক অনুসৰি গৈ পেলাই এই PDFটো ডাউনলোড কৰি ল'বা। এতিয়া আমি কৈছো যে পোহৰৰ দ্ৰুতিৰ জোখ ল'বলৈ প্ৰয়াস কৰা প্ৰথমজন বিজ্ঞানী আছিল গেলিলিও। আমি ইতিহাস সম্পৰ্কেও জনাটো খুব প্ৰয়োজন এই সৰু সৰু কথাকেইটাৰ বাবে। গতিকে গেলিলিও একেবাৰে পোনপ্ৰথমতে আমাক কি কৰিছিল, পোহৰৰ দ্ৰুতিৰ জোখ ল'বলৈ প্ৰয়াস কৰিছিল। আৰু তাৰপিছত কিন্তু উপযুক্ত যন্ত্ৰপাতি সেই সময়ত তেতিয়া যিহেতু নাছিলে,
গতিকে তেখেতে সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাছিলে আৰু তেওঁৰ পৰীক্ষাৰ 2 দশকৰ পিছত তেখেতে যেতিয়া পৰীক্ষা কৰিছিল তাৰ 200 বছৰৰ পিছত কি কৰিছিলে 1849 চনত ইমাজিন কৰা 1849 অৰ্থাৎ 1849 200 বছৰ আগতে গেলিলিওৱে কি কৰিছিল এই সম্পৰ্কে পৰীক্ষা কৰিছিল পোহৰৰ দ্ৰুতি সম্পৰ্কে তেখেতে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিল গতিকে 1849 কি কৰিছিলে আৰ্মান ফিজু নামৰ এগৰাকী পদাৰ্থবিদে পোহৰৰ দ্ৰুতিৰ জোখ ল'বলৈ সক্ষম হৈছিল তেখেত সফল হৈছিল যদিও বা গেলিলিয়ে এই পৰীক্ষাটো সফল হোৱা নাছিলে কিন্তু ফিজুৱে কিন্তু এই পৰীক্ষাত সক্ষম হৈছিল সফল হৈছিল তাৰ পিছত তেখেতে কি কৰিছিলে তেখেতৰ পিছত আন বহু পদাৰ্থবিদে এই পৰীক্ষাটো কৰিছিল আৰু ইয়াৰ বিভিন্ন প্ৰক্ৰিয়াৰে উন্নতি সাধন কৰি সময়ৰ খুঁটত গৈ আছিল আৰু বৰ্তমান সময়ত এই পোহৰৰ দ্ৰুতিৰ সৰ্বসন্মত সকলোৱে মানি লোৱা মানটো আমাৰ বাবে লিখা হৈছে 2.99792458 multiplied by 10 to the power 8 meter per second আৰু পোহৰৰ দ্ৰুতি বায়ুশূন্য মাধ্যমৰ ক্ষেত্ৰত পোহৰৰ দ্ৰুতিক বুজাবৰ বাবে চি দ্বাৰা ব্যৱহাৰ কৰা হয় আৰু অৰ্থাৎ এইটোকে ইমান টান এটা ভ্যালু আমাৰ মনত ৰাখিবলৈ যেটো যথেষ্ট কঠিন হোৱাৰ চান্স থাকিব গতিকে ইয়াক কি বুলি লিখা হয় ডাইৰেক্টলি 3 into 10 to the power 8 meter per second বুলি লিখা হয় কোনোবা এটা মাধ্যমৰ ক্ষেত্ৰত যদি আমি প্ৰতিসৰণাংক কথা কওঁ তেতিয়ালে আমি বুজিব লাগিব যে সেই মাধ্যমত পোহৰে কিমান স্পিডত গতি কৰিছে তাৰ ওপৰত আমাৰ ৰেচিঅটো কি বুলি লিখিছো আমি খুব সুন্দৰকৈ চোৱা প্ৰতিসৰণাংক মান লিখিছো শূন্যত পোহৰৰ দ্ৰুতি এটো আসলে লিখা ভুল হৈছে শূন্যত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই কোনো এটা মাধ্যমত পোহৰৰ দ্ৰুতি এই পোহৰে যে গতি কৰে ভিন্ন মাধ্যম সাপেক্ষে অৰ্থাৎ কেনেকৈ আমি ক'ব পাৰো যে পানীৰ মাজেদি মই যদি এনেদৰে হাতখন পঠিয়াই দিও পানীৰ মাজেদি মই যিমান স্পিডত মই মোৰ হাতখন পঠিয়াই দিব পাৰিম কিন্তু বায়ুৰ মাজেদি পঠিয়ালে তাতকৈ অলপ মই বেছি স্পিডত পঠিয়াব পাৰিম এই কথাটো যে মই কৈছো অৰ্থাৎ মাধ্যমটোৰ গাঢ়তাৰ ওপৰত ভিত্তি কৰি আমি সেই মাধ্যমৰ মাজেৰে দ্ৰুতিৰ কথাটো বিবেচনা কৰিব পাৰো গতিকে কৈছো যে বায়ুশূন্য মাধ্যমত যত কোনো ধৰণৰ বাধা নাথাকিব তেনে ধৰণৰ এটা মাধ্যমৰ পোহৰৰ নৰমেল দ্ৰুতি যেটো আছে যে 3 into 10 to the power 8 meter per second বুলি আমি যাক কৈছো যাক c দ্বাৰা ডেনোট কৰিছো আৰু কোনোবা এটা মাধ্যমত পোহৰৰ দ্ৰুতিক আমি v দ্বাৰা ডেনোট কৰিছো তেতিয়া হলে প্ৰতিকৰণাংকক যদি আমি n ৰ দ্বাৰা ডেনোট কৰো তেতিয়া হলে n equal to c by v হ'ব আমাৰ বাবে মূল ফৰ্মুলা আৰু এই ফৰ্মুলাটোৰ সহায়তে আমি আগবাঢ়িম এতিয়া ঘটনাটো হৈছে পোহৰৰ প্ৰতিসৰণাংকৰ ক্ষেত্ৰত এই যে এককটো কেনেকুৱা হ'ব পাৰে ভালদৰে চোৱা ওপৰত মই কৈছো শূন্যত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই তলত কোনো এটা মাধ্যমত পোহৰৰ দ্ৰুতি যেটো ওপৰত তলে দুইটাতে পোহৰৰ দ্ৰুতি বুলি লিখা আছে ওপৰটো মিটাৰ পাৰ সেকেন্ড আৰু তলটো তোমালোকৰ বাবে মিটাৰ পাৰ সেকেন্ড এই ক্ষেত্ৰত দুইটা কেনসেল গৈ পেলাই আমাৰ বাবে আমি ক'ব পাৰো যে প্ৰতিসৰণাংকৰ ক্ষেত্ৰত ইয়াৰ কোনো একক বুলিবলৈ আমাৰ বাবে নাথাকিব অৰ্থাৎ প্ৰতিসৰণাংকৰ কোনো ধৰণৰ একক নাথাকে এই কথাখিনি খুব জৰুৰী প্ৰতিসৰণাংকৰ লগতে ৰিলেচন আছে মই পঢ়ি দিছো তোমালোকৰ বাবে যে ওপৰৰ যেটো সমীকৰণ n equal to c by v বুলি আমি এটা সমীকৰণ পালো সেই সমীকৰণটোৰ পৰা যদি মই কওঁ যদিহে কোনো এটা মাধ্যমত পোহৰৰ বেগ বাঢ়ে মাধ্যমটোত যদি পোহৰৰ বেগ অৰ্থাৎ v মান যদি বাঢ়ি যায় v মান বাঢ়ি যোৱাৰ লগে লগে কি হৈছে ডেনোমিনেটৰত থকা কোৱান্টিটিটো যেতিয়া বাঢ়ি যাব তেতিয়া কি হ'ব অৰিজিনাল যেটো কোৱান্টিটি আছিল তাৰ মানটো কমি যোৱা বুজাব অৰ্থাৎ ডাইৰেক্টলি লিখিছো মই পোহৰৰ বেগ যেতিয়া বাঢ়িব তেতিয়া সেই মাধ্যমটোৰ প্ৰতিসৰণাংক কি হ'ব ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰিব অৰ্থাৎ v লগত n ৰ এটা সম্পৰ্ক আছে সেই সম্পৰ্কটো কি এটা যদি বাঢ়ে আনটো কি হ'ব তেতিয়া সেই একেটা সময়ত কমিবলৈ আৰম্ভ কৰিব তো ডাইৰেক্টলি লিখিছো n is inversely proportional to v গতিকে n is proportional to 1 by v বুলি আমি ক'ব পাৰো তাৰ পিছত সেকেন্ড কথাটো কৈছো আকৌ মাধ্যম এটাত পোহৰৰ বেগ বঢ়াৰ অৰ্থ পোহৰৰ বেগ কেতিয়া বাঢ়িব কিছু সময় আগতে মই কৈছো যে পোহৰৰ বেগ যদি বাঢ়িব লগা হয় তেতিয়ালে মাধ্যমটোৰ গাঢ়তা কি হ'ব লাগিব কমিব লাগিব এটা আনটোৰ লগত উলটা এই ক্ষেত্ৰটো মই ক'ব পাৰো যে v is proportional to 1 divided by গাঢ়তা বা ডেন্সিটি বুলি আমি ক'ব পাৰো তেতিয়া হলে এই দুটা সমীকৰণ যদি আমি লগ লগাও তেতিয়ালে ডাইৰেক্ট আমি দেখিছো n is proportional to 1 by v is proportional to গাঢ়তা অৰ্থাৎ এই কথাটো তোমালোকে মনত ৰাখি লোৱা যে n আৰু গাঢ়তা এটা আনটোৰ লগত সম্পূৰ্ণৰূপে সমানুপাতিক বুলি কোৱা হৈছে সমানুপাতিক অৰ্থাৎ বুজিব লাগিব যে যদিহে কোনোবা এটা মাধ্যমৰ গাঢ়তাৰ পৰিমাণ বাঢ়ে বা গাঢ়তা যদি বাঢ়ে তেতিয়া সেই মাধ্যমটোৰ ক্ষেত্ৰত তাৰ প্ৰতিসৰণাংক কি হ'ব বাঢ়িব এটা আনটোৰ লগত খুব সম্পূৰ্ণৰূপে সমানুপাতিক বুলি আমি ক'ব পাৰো পোহৰৰ প্ৰতিসৰণৰ ৰুল বিলাক তোমালোকে যেতিয়া পঢ়িবা সেই ৰুল বিলাকৰ 2 নম্বৰ ৰুলটো আসলতে আমাৰ বাবে কোৱা হয় স্নেলৰ সূত্ৰ স্নেলছ ল এই স্নেলছ লত কি বুলি কোৱা হৈছে যে প্ৰতিসৰণ কোণৰ r প্ৰতিসৰণ কোণ r আৰু আপতন কোণ i ৰ মাজত এটা সম্পৰ্ক আছে
ইয়াত ছবিটো তোমালোকৰ বাবে দেখুওৱা হৈছে যে এই মাধ্যমৰ পৰা পোহৰ আহিছে যাক আমি 1 নং মাধ্যম বুলি কৈছো 1 নং মাধ্যমৰ পৰা পোহৰ আহিছে এ আপতিত ৰশ্মি এডাল আমাৰ প্ৰতিফলিত ৰশ্মি আমি দেখাইছো OB আৰু O বিন্দুৰ পৰা সি দ্বিতীয় মাধ্যমৰ মাজেৰে আমি কি কৈছো পাৰ হৈ যোৱা আমি দেখাইছো দ্বিতীয় মাধ্যমৰ মাজেৰে সি পাৰ হৈ গুচি গৈছে এতিয়া এই ক্ষেত্ৰত মই কৈছো যে আপতিত কোণটোক I বুলি কৈছো আৰু প্ৰতিসৰণ কোণ প্ৰতিখৰিত কোণটোক আমি R ৰ দ্বাৰা যদি ডিনোট কৰো তেতিয়া হলে আমি কি কৈছো ভালদৰে তোমালোকে চোৱা যে এই দুটা মাজত এটা সম্পৰ্ক আছে আৰু সেই সম্পৰ্কটো ডাইৰেক্টলি মই লিখিছো যে n1 ৰ দ্বাৰা ডিনোট কৰিছো মই প্ৰথম মাধ্যমৰ প্ৰতিসৰণাংক আৰু n2 ৰ দ্বাৰা ডিনোট কৰিছো মই দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক তেতিয়া হলে দুটাৰ মাজত সম্পৰ্কটো হ'ব কেনেকুৱা n1 into sin I is equal to n2 into sin R এটা যে আমাৰ মূল সম্পৰ্কটো আৰু এই সম্পৰ্কটোৰ পৰা আমি ক'ব পাৰো যে এই n টোক নিজৰ স্থানতে যদি ৰাখা যায় n1 ক কিফালে লৈ আহিলে আমি ডিভাইড হৈ আহিব গতিকে আমি ডাইৰেক্টলি ক'ব পাৰো n2 divided by n1 equal to sin I by sin R আৰু এই n2 by n1 ক লিখা অন্য এটা কৌশল আছে n21 বুলি ইয়াক পঢ়া হয় n21 ইয়াৰ অৰ্থটো তোমালোকৰ বাবে মই লিখি ৰাখিছো n21 ক আমি কি কৈছো n21 ক 1 নং মাধ্যম সাপেক্ষে প্ৰথম মাধ্যম সাপেক্ষে 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ আপেক্ষিক প্ৰতিসৰণাংক বুলি কোৱা হয় মনত ৰাখি লোৱা যে n21 এ কি বুজাব 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ আপেক্ষিক প্ৰতিসৰণাংক আপেক্ষিক প্ৰতিসৰণাংকৰ বিষয়ে আমি খুব সুন্দৰকৈ পঢ়িছো গতিকে ডাইৰেক্টলি মই তোমালোকৰ বাবে লিখিছো চোৱা যে n2 n21 n2 by n1 আৰু এই n টোক ডেফিনিশনৰ পৰা আমি ক'ব পাৰো c divided by v2 অৰ্থাৎ শূন্যত পোহৰৰ দুটি divided by দ্বিতীয় মাধ্যমত পোহৰৰ দুটি আৰু ডিভাইডেড বাই আমি ক'ব পাৰো n1 ৰ স্থানত c by v1 অৰ্থাৎ এই c কেনসেল গলে আমি ক'ব পাৰো n21 v1 by v2 এটা আমাৰ বাবে এটা ফৰ্মুলা হ'ল একেদৰে n1 টো যদি হয় অৰ্থাৎ 2 নং মাধ্যম সাপেক্ষে 1 নং মাধ্যমৰ প্ৰতিসৰণাংকৰ কথা যদি কোৱা হয় তো ডাইৰেক্ট আমি ইয়াক উল্টা কৰিলে হ'ব v2 by v1 ফাইনালি আমি দুটাকে সম্বন্ধ লগা যদি মই লগ লগাব বিচাৰো তেতিয়ালে n21 n12 কিমান হ'ব দুইটাৰ মান পাতি দিলে আসলতে v1 কেনসেল v2 কেনসেল হলে আমি তাৰ মানটো পাম 1 অৰ্থাৎ 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিসৰণাংক বা 2 নং মাধ্যম সাপেক্ষে 1 নং মাধ্যমৰ প্ৰতিসৰণাংক দুইটা যদি দিয়া থাকে তেতিয়ালে সিহতৰ পূৰণফলটো সদায় কিমান হ'ব 1 হ'ব অৰ্থাৎ এটা আনটোৰ প্ৰতিক্ৰম আমাক যদি কোৱা হয় কোনোবা এটা মাধ্যম সাপেক্ষে আন এটা মাধ্যমৰ প্ৰতিসৰণাংক 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিসৰণাংক যদি আমাক দিয়া থাকে তেতিয়ালে 2 নং মাধ্যম সাপেক্ষে 1 নং মাধ্যমৰ প্ৰতিসৰণাংক উলিয়াবলৈ তেনে ইজি হ'ব আমাৰ সিস্টেমটো কেনেকুৱা হ'ব 1 divided by দিয়া থকাটো পাতি দিলে আনটো আমি পাই যাম ফাইনালি আমি আহি আমাৰ একেবাৰে শেষৰটো বিষয়বস্তু যত আমি মূল বিষয়বস্তুলৈ আসলতে আহিছো মই কৈছিলো ইতিমধ্যে যে প্ৰতিসৰণত পোহৰৰ দিশৰ পৰিৱৰ্তন হয় একদম পূৰ্বতে আমি দেখিছিলো যে পেন্সিলডাল যে আমাৰ বেকা হৈ গৈছিল এই বেকা হোৱাৰ কাৰণটো আসলতে কি সেই সম্পৰ্কে যদি আমি ক'ব বিচাৰো একেবাৰে প্ৰথম তোমালোকে এবাৰ চাই লোৱা যে আমি দুটা স্বচ্ছ মাধ্যম লো দুটা স্বচ্ছ মাধ্যমৰ কথা বিবেচনা কৰিছো যাৰ প্ৰতিসৰণাংক প্ৰথমটো ক্ষেত্ৰত n1 আৰু দ্বিতীয়টো ক্ষেত্ৰত আমি n2 বুলি কৈছো আৰু ক্ৰমে n1 আৰু n2 বুলি কৈছো আৰু n1 প্ৰতিসৰণাংক মাধ্যমটোৰ পৰা n2 প্ৰতিসৰণাংক মাধ্যমটোলৈ পোহৰৰ প্ৰতিসৰণ ঘটিছে ভাবি লৈছো যে ওপৰৰ আমাৰ অলপ আগতে দেখুৱাই দিয়া ছবিটোৰ দৰে তোমালোকৰ কথাটো হ'ব যে 1 নং মাধ্যমৰ পৰা 2 নং মাধ্যমলৈ পোহৰৰ প্ৰতিসৰণ ঘটিছে এতিয়া এই ক্ষেত্ৰত ধৰি লৈছো মই যদি বিবেচনা কৰো যে এই n2ৰ মান অৰ্থাৎ 2 নং মাধ্যমৰ প্ৰতিসৰণাংক তুলনামূলকভাৱে 1 নং মাধ্যমৰ প্ৰতিসৰণাংকতকৈ যদি বেছি হয় অৰ্থাৎ 2 নং মাধ্যমটো 1 নং মাধ্যমটো আসলতে 1 নং মাধ্যমতকৈ আমি যদি ভাবি লও যে ঘনতৰ মাধ্যম ডাঠ 2 নং মাধ্যমৰ গাঢ়তা 1 নং মাধ্যমৰ গাঢ়তাতকৈ বেছি বুলি যদি মই ভাবো তেতিয়া আমি ক'ব পাৰো যে n2 is greater than n1 আৰু এই ক্ষেত্ৰত ইহঁতক যদি মই সম্বন্ধ স্নেলছ লটোৰ লগত যদি মই বিবেচনা কৰো যদি মই সিহঁতক ইউজ কৰিব বিচাৰো তেতিয়ালে ক'ব পাৰো n2 by n1 is greater than 1 চোৱা এই 1 টো কিফালে এটো যদি ইফালে গুছি ইয়াত 1 হৈ যাব গতিকে n2 by n1 is greater than 1 implies that এই n2 by n1 ৰ ক্ষেত্ৰত আমি স্নেলছ ল মতে আমি পাইছো যে sin I divided by sin R is greater than 1 আৰু ফাইনালি এই sin R টো যদি কিফালে গুছি যায় তেতিয়ালে কি 1 ৰ লগত প্ৰডাক্ট হ'ব অৰ্থাৎ sin I is greater than sin R হ'ব ফাইনালি আমি ক'ব পাৰো যে I is greater than R অৰ্থাৎ আমি কি ক'ব পাৰো যে পোহৰে যেতিয়া এটা লঘুতৰ মাধ্যমৰ পৰা
ঘনতৰ মাধ্যমলৈ যেতিয়া গতি কৰিব তেতিয়া কি হ'ব এই যে আমাৰ ৰশ্মিতাল পোহৰৰ ৰশ্মিতাল যিডাল আছিলে সেইডাল কি হ'ব অভিলম্বৰ কাষ চাপি আহিব যিটো আমি ছবিৰ দ্বাৰা আমাৰ পেঞ্চিলৰ তোমালোকে ৰিপিট কৰি তোমালোকে চাবা যে আমাৰ যিটো পেঞ্চিলৰ কথাটো লগত যিটো আমি যিটো ছবি আঁকিছিলো সেই ছবিটোত অভিলম্বৰ কাষ চাপি গৈছিল অৰ্থাৎ লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যেতিয়া পোহৰৰ ৰশ্মিয়ে গতি কৰিব তেতিয়া সেই অভিলম্বৰডালৰ কাষ চাপি চাপি গৈ থাকিব